নমস্কাৰ কুমলুক চুদুং কলুম্বাই লগতে কাৰ্ডুম গুড মৰ্ণিং সুপ্ৰভাত বৰ্তমান আছোঁ ফিল্ডতে আৰু আজি টাইমটো অলপ বেছি হৈ গ'ল বৰ্তমান টাইম হৈছে 7:30 আমি ৰাতিপুৱা 6টা বজাতে আহিছিলোঁ ৰানিং কৰিবৰ কাৰণে ৰানিং অলৰেডি মই কৰিলোঁ বাৰু বেছি কৰা নাই জাষ্ট নৰ্মেলি কৰি আছোঁ আৰু আজি হৈছে 20 তাৰিখ আজি আছে কামাণ্ডোসকলৰ POP মোৰ লগৰ বহুতখিনি আজি তেওঁলোকৰ POP আছে POPটোৰ কাৰণে তেওঁলোকলৈ মোৰ ফালৰ পৰা থাকিল আন্তৰিক অভিনন্দন বিশেষকৈ দীপু গগৈ আৰু ভাৰ্গৱ লগতে মনোৰঞ্জন আৰু তাৰপিছতে বহুত বেলেগ চিনাকি আছিলে তেওঁলোকলৈ মোৰ ফালৰ পৰা থাকিল আন্তৰিক অভিনন্দন ঠাণ্ডাও লাগিছে আজি অলপ কিন্তু ৰ'দ দিছে আগৰ নিচিনা কুঁৱলী পৰা নাই ইমান আমাৰ ইয়াতে তো আজি হৈছে 20 তাৰিখ 20 জানুৱাৰী আজি হয়তো আপোনালোকে পাব ভাল খবৰ অসম পুলিচৰ ইণ্টাৰভিউ বিষয়ে কাৰণ আজি আহিব POPলৈ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মামা আপোনালোকে হয়তো বহুখিনি ভিডিঅ' চাইছে আমাৰ CM ছাৰে কেতিয়াবা কয় মে' কেতিয়াবা কয় জুন কেতিয়াবা কয় জুলাই আচলতে ইণ্টাৰভিউ কেতিয়া হ'ব যোৱাকালি মই গৈছিলোঁ কিবালৈ শিৱসাগৰৰ পৌৰলৈ গৈছিলোঁ তাতো মই কেইবাজনক কেণ্ডিডেট লগ পাইছোঁ যোনে মোক সুধিছে যেন দাদা সঁচাকৈ ইণ্টাৰভিউ হ'বনে তেওঁলোকৰ মনত এটা কনফিউজ লাগি আছে আমাৰ ইয়াতো বহুখিনি আপোনালোকৰ হয়তো বেকগ্ৰাউণ্ড দেখিছে আগৰ নিচিনা ল'ৰা ছোৱালী ইমান ৰানিং কৰিব নাহে দেখিছে আৰু বহুখিনি কয় যেন জুনত হ'ব বাৰিষা হ'বগৈ মে'ত হ'ব বাৰিষা হ'বগৈ এতিয়াও নাই বুলি ক'লেও 3 মাহ টাইম আছে এতিয়াই ৰানিং কৰি পিনে কি কৰিম এইটো হয়তো আপোনালোকৰ মনত আহিছে যদি আপোনালোকে আগে পিছেও ৰানিং কৰিছে তেওঁলোকে এটা কথা ভালকৈ গম পাব যেন যদি আপোনালোকৰ বৰ্তমান 12 মিনিট টাইম লাগি আছে এই 12 মিনিট টাইমটো আকৌ আপোনালোকে যদি 1 মাহ এৰি দিয়ে এই 12 মিনিটটো ঘূৰাই আনিবৰ কাৰণে বহুতখিনি কষ্ট কৰিব লাগিব আজি আপোনালোকে হয়তো মোক সুধিব যেন তুমিতো এটা চাকৰি ল'ব পৰা নাই তো কিমান দিন ৰানিং কৰিবলৈ মোক কেতিয়াবা সুধি দিয়ে এইটো কাৰণে মই তেওঁলোকক এটা উত্তৰ দিম যেন মই যেতিয়ালৈকে এই বডিত খাকী পোচাকযোৰ লগাই নলওঁ তেতিয়ালৈকে মই ৰানিং কৰি থাকিম আৰু যেতিয়া মোৰ POP হ'ব মোৰ মায়ে আগত বহি থাকিব আৰু ক'ব গৌৰৱেৰে এইজন হৈছে মোৰ সন্তান মোৰ পুত্ৰ যোনে বৰ্তমান অসম পুলিচৰ এজন বিষয়া যদিহে মই চাকৰিটো পাই যাওঁ নাই অকল মোৰে নহয় মোৰ গোটেই ফেমিলিৰ এটা ভাল এটা লাইফ আহি যাব এইটো কাৰণে কষ্ট কৰি আছোঁ আৰু কষ্ট কৰি থাকিম বহুতে ক'ব যে আকৌ এবাৰ তই নাভাবি মই একো কেয়াৰ নকৰোঁ কাৰণ মই লোকৰ কথা ইমান ধ্যান নিদিওঁ এইবিলাকত আৰু হয়তো আপোনালোকে এইটো ধ্যান দিব নালাগে বহুতে ক'ব আপোনালোকৰ লগৰো ক'ব চাগে মে'ত হ'ব জুনত হ'ব ইমান দিন ৰানিং কৰি লাভ নাই নিজৰ বডিটো বেয়া কৰি দিয়ে এইটো হয়তো বহুতে কৈ চাগে মই এইটো জানো যে বহুখিনি কেণ্ডিডেট এতিয়া ফিল্ডলৈ নাহে ভালকৈ জানো এতিয়া বহুখিনি যোনে ভিডিঅ' চাই আছে তেওঁলোকে ভাবিব যেন ই জ্ঞান দি থাকে নিজেতো একোটা কৰিব পৰা নাই হয় মই কৰিব পৰা নাই মোৰ উত্তৰ হ'ব মোৰ সফলতা যেতিয়া মই হ'ম তেতিয়া আপোনালোকক উত্তৰ দিব চেষ্টা কৰিম এতিয়াতো মোৰ উত্তৰ দিয়াৰ ক্ষমতা নাই কাৰণ মই নিজেই পোৱা নাই আৰু যোনটো মই কামাণ্ডো বেটেলিয়ন ইণ্টাৰভিউ দিছিলোঁ তাতো মই দিছিলোঁ কিন্তু মই বেয়া কৰিলোঁ কাৰণ মোৰ অকাত নাছিলে যেন মই এজন কামাণ্ডো হোৱাৰ মোৰ অকাত নাছিলে কাৰণ মোৰ ইমান ৰানিং ভাল আছিলে এতিয়াও ইমান ভাল নহয় এতিয়াও যোনটো আহিবলগীয়া কামাণ্ডো বেটেলিয়ন হয়তো মই চাকৰি নাপাম কিন্তু যোনটো আছাম পুলিচৰ ABUP তাত মই পাম সেইটো নিশ্চয় 100% পাম বুলি আশা ৰাখিছোঁ হয় নহ'ব পাৰে কিন্তু মোৰ আশা আছে মই হ'ম এইটো নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব আৰু সকলোৱে যিমানখিনি বৰ্তমান অসম পুলিচৰ কাৰণে লাগি আছে তেওঁলোকক কৈছোঁ নিজৰ ওপৰত বহুত বিশ্বাস লাগে কাৰণ আপোনালোকৰ লং জাম্প লগতে ৰানিঙত যদি আপোনালোকৰ নিজৰ ওপৰতে বিশ্বাস নাই আপোনাক আপুনি কেতিয়াও পাছ কৰিব নোৱাৰিব কাৰণ যদি আপুনি ডিম'টিভেট হৈ যায় বহুত অসুবিধা হয় যোনটো কামাণ্ডো বেটেলিয়ন আহিছিলে ইণ্টাৰভিউ আহিছিলে তাত মই ভালকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ মোৰ 100% বিশ্বাস আছিলে কিন্তু হ'লেও মই নোৱাৰিলোঁ কিন্তু মই 100% কষ্ট কৰিছিলোঁ যদি কষ্ট কৰাৰ পিছত যদি নাপাওঁ নাই তেতিয়া ইমান মনত বেয়া নালাগে এতিয়া যোনটো আজি CM ছাৰ আহিব CM ছাৰে হয়তো আজি অফিচিয়েলি এটা ডেট ঘোষণা কৰিব যেন আহিবলগীয়া অসম পুলিচৰ কাৰণে যে কেতিয়া হ'ব অসম পুলিচৰ ইণ্টাৰভিউ কাৰণ এইটো অসম পুলিচৰ ভেকেঞ্চিয়ে হয় যোনটো বেটেলিয়নটো এইটো কাৰণে আজি আপোনালোকক হয়তো ঘোষণা কৰিব পাৰে যেন কেতিয়া হ'ব অফিচিয়েলি ডেটটো মানে ৰানিংটো কেতিয়া হ'ব কাৰণ তেওঁ কেতিয়াবা কয় জুলাই কেতিয়াবা কয় জুন কেতিয়াবা কয় মে' এনেকুৱা হৈ থাকে বৰ্তমান আপোনালোকে নাই ক'লেও 3 মাহ 4 মাহ টাইম পাইছে আপোনালোকক হয়তো গম পায় যেন SSC-GD পৰীক্ষাটো ফেব্ৰুৱাৰী মাৰ্চত আছে আপোনালোকে SSC-GDৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক তাত এটা ভাল এটা মাৰ্ক উঠাব চেষ্টা কৰক কাৰণ তাত ফিজিকেলৰ মাৰ্ক নাথাকে অকল আপোনালোকৰ থাকিব ৰিটেনটো থাকিব তাতো বহুতখিনি ডিফাৰেঞ্চ হয় আপোনালোকৰ নেগেটিভ মাৰ্ক থাকে লগতে আপোনালোকৰ কিবা হৈ থাকে যাক কোৱা হয়
যাক কোৱা হয় নৰ্মেলাইজেশ্যন, মানে আপোনালোকৰ নম্বৰ ইনক্ৰিজ হৈ যায়গৈ। সেইটো কাৰণে ভাল এটা এটেম্প কৰিব। অকল আপোনালোকে এটেম্প কৰিলে নহ'ব, আপোনালোকৰ এটা উদ্যোগকে দিব লাগিব, কাৰণ থাকিব নেগেটিভ মাৰ্ক। কিন্তু আগতে আছিলে 0.50 আছিলে নেগেটিভ মাৰ্কটো, মানে 0.50 মাৰ্ক। এতিয়া হৈছেগৈ 0.25, মানে অলপ আপোনালোকৰ নেগেটিভ মাৰ্কটো কম হৈ গ'ল। লগতে এইবাৰ হ'ব প্ৰথমবাৰৰ কাৰণে অসমীয়াত কিবাটো পৰীক্ষাটো, SSCGD পৰীক্ষাটো। লগতে বৰ্তমান RPF ভেকেঞ্চি আহিছে, এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে বহুত বেলেগ লোকো পাইলট বুলি ভেকেঞ্চি এটা আহিছে, কিন্তু লোক পাইলটৰ কাৰণে ITI চাৰ্টিফিকেট লাগিব। তাৰপিছতে বহুতে মোক সুধি থাকে যেন ইণ্ডিয়ান আৰ্মি ভেকেঞ্চি আহিব নেকি অগ্নিবীৰৰ। হয়, নিশ্চয় আহিব, অতি সোনকালে আহিব, কাৰণ ইয়াৰ অফিচিয়েলি ডেট ঘোষণা বৰ্তমান কৰিব লৈছেহি। যদি আপোনালোকে ইণ্ডিয়ান আৰ্মি অফিচিয়েল ছাইটত ভিজিট কৰে, তাত লিখাও আছে যেন যোনটো লিংকটো এক্টিভ হৈছে, কিন্তু এপ্লাই বৰ্তমানলৈকে হোৱা নাই, কিন্তু লিংকটো তেওঁলোকে এক্টিভ কৰি দিছেগৈ। সেইটো কাৰণে অতি সোনকালে আপোনালোকৰ হয়তো ফেব্ৰুৱাৰী নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহতে আপোনালোকৰ অগ্নিবীৰৰ কাৰণে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব। কিন্তু প্ৰথমতে কৈছোঁ যে যদি আপোনালোকে অগ্নিবীৰ মানে ইণ্ডিয়ান আৰ্মি জইন কৰি ভাবিছে, আপোনালোকক বেছি টাইম তেওঁলোকে পৰীক্ষাৰ কাৰণে নিদিয়ে। এপ্লাই যেতিয়া হ'ব, আপোনালোকে এপ্লাইৰ 1 মাহ পিছতে তেওঁলোকে লগালগ পৰীক্ষা পাতে। এইটো কাৰণে আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনাটো আৰম্ভ কৰিব লাগিব। আৰু আগৰ নিচিনা নহয় ইণ্ডিয়ান আৰ্মি ৰানিংটো। আগত যেনেকৈ হাৰ্ডকৈ কৰিছিলে, আজিকালি হাৰ্ড নহয়, চিম্পুল। আপোনালোকক 100জনকৈ ৰানিং কৰিব দিছে এবছৰ। কিন্তু আগতে মই নিজে দিছিলোঁ যেতিয়া ইণ্ডিয়ান আৰ্মি, তেতিয়া 300জন 350জন এনেকৈ ৰানিং কৰিব দিছিলে। তাই চিলেক্ট কৰিছিলে মাত্ৰ 3জন-4জন এনেকৈ চিলেক্ট কৰিছিলে। কিন্তু আজিকালি যদি আপোনাক 100জনক ৰানিং কৰিব দিছে, যদি 100জনে ৰানিং টাইমত নোৱাৰিছে, 100জনক ৰখাই দিয়ে। তেতিয়া মই মোৰ ভাইটিজনক লৈ গৈছিলোঁ ইণ্ডিয়ান আৰ্মিৰ কাৰণে মিছামাৰীলৈ। তেতিয়া 100জনৰ ভিতৰত 42, 32 এনেকৈ ৰখাইছে। মানে যোনে টাইমিঙত উমাই দিয়ে সকলোকে তেওঁলোকে চিলেক্ট কৰে। এইটো কাৰণে ভালকৈ আপোনালোকে ৰানিং কৰিব। ৰানিং কৰি এটা ভাল এটা নাম্বাৰ পালে আপোনালোকৰ অগ্নিবীৰৰ কাৰণে চিলেক্ট হৈ যাব। তো আজি ভিডিঅ'টো ইমানে আছিলে, বেছি বিশেষকৈ মই দীঘল কৰিব বিচৰা নাই। আপোনালোকে আজি অপেক্ষা কৰিব লাগিব সন্ধিয়ালৈকে। হয়তো সন্ধিয়ালৈকে আপোনালোকে অসম পুলিচৰ এটা ভাল এটা খবৰ পাব। এইটো কাৰণে প্লিজ চেনেল ছাবস্ক্ৰাইব, লগতে বেল আইকন দবাব নাপাহৰিব। যেতিয়াই অফিচিয়েল ডেট তেওঁলোকে ঘোষণা কৰিব, নিশ্চয় আপোনালোকক মই ভিডিঅ' দিব চেষ্টা কৰিম।